টাটা সেমিকণ্ডাক্টৰক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰদূষণ সুৰক্ষা ব্যস্তনীত থাকিব জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ 15 কিলোমিটাৰ ব্যাসাৰ্ধত থাকিব নোৱাৰিব কোনো প্ৰদূষণকাৰী উদ্যোগ ২৭,০০০ কোটি টকাৰে জাগিৰোডত নিৰ্মাণ হৈ থকা ৰতন টাটা ইলেক্ট্ৰনিক চহৰ তথা সেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত এই প্ৰকল্পত প্ৰদূষণ সুৰক্ষা ব্যস্তনীৰূপে গঢ় দিয়াৰ উদ্দেশ্যে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই সিদ্ধান্ত অনুসৰি প্ৰকল্পৰ 15 কিলোমিটাৰ ব্যাসাৰ্ধ সুৰক্ষিত কৰা হ'ব প্ৰদূষণৰ পৰা 15 কিলোমিটাৰ ভিতৰত স্থাপন কৰিব নোৱাৰিব সিমেন্ট ফেক্টৰী থাকিব নোৱাৰিব কোনো ধৰণৰ প্ৰদূষণকাৰী উদ্যোগ তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা এই সিদ্ধান্ত অনুসৰি বৰ্তমান চলি থকা প্ৰদূষণকাৰী উদ্যোগসমূহ বন্ধ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়াৰ লগতে প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ প্ৰস্তাৱ বাতিল কৰাৰো নিৰ্দেশ জাৰি কৰা হৈছে স্বাভাৱিকতে এই নিৰ্দেশনাই উল্লেখিত ব্যাসাৰ্ধত থকা বহু উদ্যোগ বিশেষকৈ ইটা ভাটাৰ মালিক পক্ষলৈ সমস্যাৰ বতৰা কঢ়িয়াই আনিছে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV